নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনালোকৰ যদি ষ্টেট বেংকত একাউণ্ট আছে তো আপোনালোকৰ কাৰণে খুব সোনকালে সলনি হ'ব দুটাকৈ নতুন নিয়ম। আপোনালোকৰ বাৰু কোন বেংকত একাউণ্ট আছে কমেন্ট সেকশনত জনাবলৈ কিন্তু নাপাহৰিব। যিসকলৰ ষ্টেট বেংকত একাউণ্ট আছে তেওঁলোকৰ কাৰণে আজিৰ এই দুটা সলনি হ'ব লগা নতুন নিয়ম। বাকি বেংক বিলাকৰ কাৰণেও প্ৰযোজ্য হ'ব, এনেকুৱা নহয় যে বাকি বেংক বিলাকৰ কাৰণে প্ৰযোজ্য নহয়, কিন্তু ষ্টেট বেংকৰ ফালৰ পৰা খবৰ কেইটা কনফাৰ্ম খবৰ ওলাইছে তাৰ কাৰণে আপোনালোকক আগবঢ়াইছো। আপোনালোকৰ কোন কোন বেংকত একাউণ্ট আছে সেই সম্পৰ্কে জনাব আৰু ষ্টেট বেংকৰ মোৰ বোধেৰে প্ৰায়বিলাক মানুহৰ ঘৰতে এই বেংকৰ একাউণ্ট থাকে। ষ্টেট বেংক যেহেতু আমাৰ ভাৰতবৰ্ষৰ লাৰ্জেষ্ট গভৰ্ণমেণ্ট মানে সেমি গভৰ্ণমেণ্ট বেংক হয়, গতিকে সেই হিচাপত ষ্টেট বেংকৰ প্ৰায়বিলাক মানুহৰ ঘৰে ঘৰে বেংকৰ একাউণ্ট থাকে। তো আপোনালোকৰ নিশ্চয় আছে। আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আপোনালোকক আজি A to Z জনাম ষ্টেট বেংকৰ সলনি হ'ব লগা দুটা নিয়মৰ বিষয়ে। তো মই শ্ৰীপাঞ্চ গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছো যে খবৰটোৰ ফালে আগবঢ়াৰ আগতেই আপোনালোক সকলোকে সৰুকৈ এটা ৰিকুৱেষ্ট, যদি খবৰ কেইটা চাই ভাল লাগে লাইক এটা কৰিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। এনে ধৰণৰ খবৰবিলাক যাতে নিতৌ এই চেনেলটোত আপোনালোকে চাই থাকিবলৈ পায়। আগবাইছো প্ৰথমটো সলনি হ'ব লগা নিয়মৰ ফালে। এতিয়া হয়তো ষ্টেট বেংকৰ ৱৰ্কিং ডেজ 5 দিন হ'ব পাৰে। মানে প্ৰত্যেক সপ্তাহত হয়তো এতিয়া ষ্টেট বেংকৰ ৱৰ্কিং ডেজ 5 দিন হ'ব পাৰে। অৱশ্যে এইটো অকল ষ্টেট বেংকৰ কাৰণেই নহয়, প্ৰায়বিলাক বেংকৰ কাৰণেই চেঞ্জ হ'ব যদিহে ষ্টেট বেংকৰ ক্ষেত্ৰত সলনি হয়। এতিয়া ষ্টেট বেংকৰ কৰ্মচাৰীসকল তথা আমাৰ ভাৰতবৰ্ষৰ প্ৰায়বিলাক বেংকৰ কৰ্মচাৰীয়ে মিলি ৰিচেণ্টলি তেওঁলোকে 26 আৰু 27 তাৰিখৰ দিনাখন প্ৰতিবাদ সাব্যস্ত কৰিছিলে। তেওঁলোকে কৈছে যে আমাৰ ৱৰ্কিং আৱাৰ্ছ পাৰ উইকছ 5 দিন কৰিব লাগে। মানে তেওঁলোকে নৰ্মেলি এতিয়া 6 দিন কাম কৰে পাৰ উইকত, কিন্তু সেকেন্ড স্যাটাৰডে আৰু ফোৰ্থ স্যাটাৰডে দুয়োটা লগালে তেওঁলোকৰ মানে আপোনাৰ কি হয় দ্বিতীয়টো সপ্তাহ আৰু 4 নম্বৰটো সপ্তাহত 5 দিন কৰে, কিন্তু বাকি দুটা সপ্তাহ তেওঁলোকে 6 দিন কাম কৰে। মানে মাহৰ প্ৰথমটো সপ্তাহতো 6 দিন কাম কৰে, 3 নম্বৰ সপ্তাহতো তেওঁলোকে 6 দিনেই কাম কৰে। বাকি দ্বিতীয়টো সপ্তাহত 5 দিন কাম কৰে আৰু 4 নম্বৰটো সপ্তাহত তেওঁলোকে 5 দিন কাম কৰে। গতিকে তেওঁলোকে কৈছে যে আমাক গোটেই মাহটোত মানে গোটেই সপ্তাহটোত মাত্ৰ 5 দিন কাম কৰি মানে আমি কাম কৰিম, আমাক হ্ৰাস কৰিব লাগে সময়টো। মানে পাৰ উইক 5 ডেজ ৱৰ্কিং আৱাৰ্ছ তেওঁলোকক লাগে বুলি জনাইছে SBI কৰ্মচাৰীসকলে। এতিয়া তেওঁলোকে তাৰ কাৰণে 26 আৰু 27 তাৰিখৰ দিনাখন ধৰ্ণাত নামে। গোটেই অসমৰ যিমানখিনি নেকি চৰকাৰী কৰ্মচাৰী আছে গোটেইখিনিয়ে আমাৰ অসমত প্ৰতিবাদ সাব্যস্ত কৰে। তাৰ লগে লগে ভাৰতবৰ্ষৰ বিভিন্ন স্থানত বিভিন্ন ৰাজ্যত য'ত নেকি মানে ষ্টেট বেংক আছে তাত প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁলোকক এতিয়া ৱৰ্কিং আৱাৰ্ছটো কমাই দিব লাগে। আৰু এতিয়া হয়তো ষ্টেট বেংকৰ এই ৱৰ্কিং আৱাৰ্ছটো কমিব পাৰে। অকল ষ্টেট বেংক নহয়, পাঞ্জাব নেশ্যনেলৰ লগতে কেইবাটাও বেংকে প্ৰতিবাদ সাব্যস্ত কৰিছে। বাকীবিলাক বেংকৰ কনফাৰ্ম নিউজ ওলোৱা নাই, কিন্তু ষ্টেট বেংকৰ কনফাৰ্ম নিউজ ওলাইছে তেওঁলোকে প্ৰতিবাদ কৰিছে এইটো কাৰণতে। এতিয়া বাকীবিলাক বেংকেও প্ৰতিবাদ কৰিছে বুলি শুনা পাইছোঁ, কিন্তু তেওঁলোকে কি ৰিজন লৈ প্ৰতিবাদ কৰিছে সেই সম্পৰ্কে গম পোৱা নাই। তো সেইকাৰণে আপোনালোকক জনোৱা নাই, কিন্তু ষ্টেট বেংকৰ হয়তো এতিয়া সময় সলনি হ'ব পাৰে। তেওঁলোকে সপ্তাহত মাত্ৰ 5 দিনহে কাম কৰিব। আগবাইছো ইয়াৰ পাছৰটো সলনি হ'ব লগা নিয়মৰ ফালে, আৰু এই নিয়মটো স্পেচিয়েলি ষ্টেট বেংকৰ কাৰণে, বেলেগবিলাক বেংকৰ কাৰণে নহয়। তো ষ্টেট বেংকে তেওঁলোকৰ বেংকৰ একাউণ্টত মিনিমাম বেলেঞ্চ ৰখাৰ সীমা সলনি কৰি দিছে। যিবিলাক নেকি জনধন একাউণ্ট আছে তেওঁলোকৰ কাৰণে একো চেঞ্জ হোৱা নাই, বাকীবিলাক বেংকৰ একাউণ্টৰ কাৰণে নিয়ম চেঞ্জ কৰি দিছে। যিবিলাক জিৰ' বেলেঞ্চ একাউণ্ট আছে, যিবিলাক চেলেৰী একাউণ্ট আছে সেইবিলাকৰ কাৰণে নিয়ম চেঞ্জ হোৱা নাই, কিন্তু যিবিলাক নেকি নৰ্মেল একাউণ্ট নৰ্মেল ছেভিংছ একাউণ্টবিলাকৰ কাৰণে নিয়ম চেঞ্জ কৰি দিয়া হৈছে। এতিয়া চেলেৰী একাউণ্টবিলাকত পইচা ৰাখিবই লাগিব বুলি কথা নাই, তেওঁলোকৰ জিৰ' বেলেঞ্চ একাউণ্টেই। বাকী যিবিলাক জনধন আঁচনিৰ একাউণ্ট সেইবিলাকো জিৰ' বেলেঞ্চ একাউণ্ট, কিন্তু সেইবিলাকৰ ক্ষেত্ৰত মানে নিয়ম প্ৰযোজ্য নহয়। বাকী যিবিলাক নেকি নৰ্মেল একাউণ্ট আছে সেই নৰ্মেল একাউণ্টবিলাকৰ ক্ষেত্ৰতহে এই নিয়ম প্ৰযোজ্য হ'ব। আপোনাৰ যদি CSPত একাউণ্ট আছে তেতিয়াও আপোনাৰ মিনিমাম বেলেঞ্চ ৰখাৰ প্ৰয়োজনীয়তা নাই। যদি মেইন ব্ৰাঞ্চত আছে আৰু মেইন ব্ৰাঞ্চত যদি আপোনাৰ একাউণ্ট
চেলেৰি একাউণ্ট নহয় তেন্তে আপোনালোকে এই নিয়ম পালন কৰিব লাগিব যিবিলাক নেকি নগৰ অঞ্চলৰ মানুহ আছে তেওঁলোকে বেংকৰ একাউণ্টত এতিয়াৰে পৰা 3000 টকা মিনিমাম বেলেন্স মেইনটেইন কৰিব লাগিব যিবিলাক অৰ্ধনগৰ আছে সেইবিলাকত 2000 টকা মিনিমাম বেলেন্স মেইনটেইন কৰিব লাগিব আৰু যিবিলাক গাঁৱলীয়া বেংক আছে সেইবিলাকত 1000 টকাৰ মিনিমাম বেলেন্স মেইনটেইন কৰিব লাগিব তাৰ লগতে পেনাল্টি চাৰ্জেছটো তেওঁলোকে কিছু হাল সলনি কৰিছে তো তেওঁলোকে পেনাল্টি চাৰ্জ 5 পৰা 15 টকা লৈ এতিয়া বৃদ্ধি কৰি দিছে যদি আপোনাৰ মিনিমাম বেলেন্স নাথাকে তেনেহলে 5 টকা আগতে কৰ্তন কৰিছিল কিন্তু এতিয়া 15 টকা কৰ্তন কৰিব গতিকে মিনিমাম বেলেন্স নৰখা একাউণ্ট বিলাকৰ কাৰণেও মানে আপোনাৰ এতিয়া পেনাল্টি লগাইছে আগতেও লগায় আগতে কমকে লগায় কিন্তু এতিয়া আপোনালোকৰ পেনাল্টি বেছিকৈ লগাব বাকি কৈছোৱে চেলেৰি একাউণ্ট আৰু জনধন আঁচনিৰ একাউণ্ট বা CSPৰ একাউণ্টৰ কাৰণে এই নিয়ম প্ৰযোজ্য নহয় মেইন ব্ৰাঞ্চত যিসকলৰ একাউণ্ট আছে তেওঁলোকৰ কাৰণেহে এই নিয়ম প্ৰযোজ্য হ'ব তো বন্ধু বান্ধৱীসকল আজিৰ ভিডিও জনাব লগা এই দুটাই আছিলে আপোনালোকৰ কাৰণে উলাই পৰাই ষ্টেট বেংকৰ নতুন নিয়ম জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ খাজলে ভিডিও মাগিছো ধন্যবাদ জয় অসম